গজ হুয়ারে সঙ্গে সরে কোন পঙ্কজ দেখি কোন আরে এগি মতে পয়দা গয়া রভি গয়ারে অভা রভি হুয়ারে রাম হরি রাম হরি ঘুরা রির কনক পঙ্কজ অত্যদয় সিংহকে তোমার ইন্দ্রকে তোমাকে আমার রাজ্যর অশান্তি কারণে এই সারি পাইছানে যাৰ ফলত আমাৰ ৰাজ্য অবিৰতভাৱে ধ্বংস কৰিব লাগিব আমি সৈন্যসকলক লগত লৈ ৰাজ্যৰ চৌদিশে ঘূৰিও একো নিৰ্ধাৰণ কৰিব পৰা নাই পিতৃৰে আৰু তুমি ইন্দ্ৰকেতু এই ক্ষেত্ৰত ময়ো আপোনাক একো সহায় কৰিব নোৱাৰিলোঁ পিতৃৰে ইন্দ্ৰকেতু অশান্তিৰ কাৰণ বিচাৰি যেতিয়াই জৰাইকে গৈছোঁ তেতিয়াই নতুন নতুন অভিজ্ঞতাহে লাভ কৰিছোঁ পিতৃদেৱ কৰবাত হঠাৎ দুই জ্বলিছে অনাবৃষ্টিৰে দুৰ্ভিক্ষাই সৃষ্টি কৰিছে প্ৰবল মহামাৰীয়ে হাজাৰ হাজাৰ প্ৰজাৰ মৃত্যু ঘটাইছে আৰু কত কি যে ঘটনা ঘটিব লাগিছে পিতৃদেৱ নোৱাৰে এনপতিয়ে নোৱাৰে জ্যেষ্ঠ পুত্ৰই নোৱাৰে কনিষ্ঠ পুত্ৰই নোৱাৰে তেন্তে পাৰিব কোনে মই নিজেই কৰিব লাগিব আৱশ্যক হ'লে স্বৰ্গ মৰ্ত্য পাতালি বিচ্ছিন্ন কৰি হ'লেও মই মোৰ ৰাজ্যৰ শান্তিৰ কাৰণ নিৰ্ণয় কৰিম সেনাপতি আপুনি দেৱাদেৱ মহাদেৱক সন্তুষ্ট কৰি ৰাজ্যৰ অশান্তিকৰণ জানিলেতো ভাল হ'ব মই তাকেই কওঁ পিতৃদেৱ কেতিয়াবা যদি ত্ৰিভুৱন বিজয় কৰিবলগীয়া হয় তেন্তে সেই কাম প্ৰথমে এই সিংহকেতুৱে কৰিব আৰু সেই সময়তে এই ইন্দ্ৰকেতু জানো বহি থাকিব নাই প্ৰবল বেগেৰে হাতটোৰ ওপৰত জঁপিয়াই মাৰিম হ'ব উত্তম পৰামৰ্শ মই আজিয়েই মোৰ পিতৃ দেৱাদিদেৱ মহাদেৱৰ ওচৰলৈ গৈ এবাৰ জানি ল'ম যে গজকেতুৰ ৰাজ্যত অশান্তি সৃষ্টি কৰে কোনে মৃত্যুৰ সৈতে হেতালি খেলিছে তোমালোকে মাত্ৰ এটা কথা মনত ৰাখিব যে গজকেতুৱে প্ৰাণৰ ভয়তে আতুৰ হৈ ৰাজ্যৰ গুচি গৈছে সেনাপতি আৰু যুৱৰাজসকল জীয়াই থাকোঁতে যদি ৰজাই ৰাজ্যৰ কাৰণে চিন্তা কৰিব লগা হয় তেন্তে সেনাপতি বা যুৱৰাজসকলৰ প্ৰয়োজন বা কি মহাৰাজ আপুনি চিন্তাই যাত্ৰা কৰক বলা তেন্তে এটা যাত্ৰাৰে প্ৰস্তুতি কৰিম মহাৰাজ